নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। আজিৰ ভিডিঅ'টো একচুৱেলি ৰিকুৱেষ্ট ভিডিঅ' হয়। মোক কোনোবাই সূৰ্য নমস্কাৰৰ ওপৰত ক'বলৈ কৈছিলে। গতিকে সূৰ্য নমস্কাৰৰ বিষয়ে নকওঁ, সেইটো আপোনালোকে জানে আৰু চাৰ্চ কৰিলেও এগাল ওলাই যাব। বহুত বেনিফিট থাকে, মুঠতে গোটেই বডিৰ এক্সাৰচাইজ হয়। আৰু আচলতে মই আজি ক'ব বিচাৰিছোঁ কনফিউজন কেইটামান। মানুহৰ মেইনলি 3টা কনফিউজন থাকে সূৰ্য নমস্কাৰক লৈ। আৰু আচলতে মানুহে ইউটিউবে মানে ভিডিঅ' চোৱা হয়তো, এইটো অৱশ্যে ভিডিঅ'তে চাই আছে, কিন্তু বেলেগৰ প্ৰচেছবোৰ বেলেগ হয়। গতিকে কনফিউজন থাকি যায় বহুতৰ। আৰু এই ভিডিঅ'বোৰ মানুহে পুৰাকৈ নাচায়। নিজৰ দেহাটোৰ কাৰণে 7 মিনিট 8 মিনিট 10 মিনিট মানুহে খৰচ কৰিব পাৰে, আধা চাই পেলাই স্কিপ কৰি দিয়ে, তাৰপিছত সুধি থাকে কিবা কিবি। কথাটো চাওক, এই ভিডিঅ'টোত মই সেইকেইটা কনফিউজন ক্লিয়াৰ কৰিম যিকেইটা কমন কনফিউজন। বাওঁ ভৰি সোঁ ভৰিৰ কনফিউজন এটা থাকে, বাওঁ ভৰি পিছলৈ নিম নে সোঁ ভৰি পিছলৈ নিম, হাতৰ পজিশ্যনৰ কনফিউজন দুটামান থাকে, সেইকেইটা ক্লিয়াৰ কৰি দিম। একদম ধুনীয়াকৈ বনাই আছোঁ সহজভাৱে, আপোনালোকে পুৰাকৈ চাব, ক্লিয়াৰ হৈ যাব। আৰু সূৰ্য নমস্কাৰ কেইবাটাও এছ'চিয়েশ্যন আছে, কেইবাটাও সন্থা আছে, কেইবাজনো যোগ গুৰু আছে, চবৰে প্ৰচেছবোৰ প্ৰায় একেই। বাওঁ ভৰি সোঁ ভৰিৰ ষ্টেপবোৰ অলপ, কোনোবাই সোঁ ভৰিত কৰে, কোনোবাই বাওঁ ভৰিত কৰে। এটা সন্থাৰে মই এতিয়ালৈকে দেখিছোঁ যিসকলৰ সূৰ্য নমস্কাৰৰ 9 নম্বৰ পজিশ্যনটো অলপ বেলেগ, তেওঁলোকে অৰ্ধ কুৰ্মাসনটো কৰে। বাকী চবৰে সেই একেই 12টা ষ্টেপেই থাকে, খালি সোঁ ভৰি বাওঁ ভৰি অলপ ডিফাৰেঞ্চ হয়। মই সেই ডিফাৰেঞ্চকেইটা কনফিউজনকেইটা ক্লিয়াৰ কৰি দি আছোঁ, প্ৰথম চাই লওক। সূৰ্য নমস্কাৰত 12টা ষ্টেপ থাকে, 12টা ষ্টেপ মিলি সূৰ্য নমস্কাৰ হয়। এবাৰ মই দেখাই দি আছোঁ, চাই লওক। এইটো 1 নম্বৰ পজিশ্যন, এনেকৈ দেখাইছোঁ। 1 2 3, হাত মাটিত লাগিবই লাগিব। আচলতে এইটো পদহস্ত আসন হয়। হাত দুখন ভৰিৰ কাষত থাকে, মানে পদ আৰু হস্ত একে লাইনত, আৰু কপালখন আচলতে আঁঠুত লাগিব লাগে। এইটো হ'ল পদহস্ত আসন। হাত, আৰু ইয়াত এটা কথা, হাত য'ত লাগিল তাতে থাকি যাব শেষলৈকে, ইফাল সিফাল নহয় আৰু এনেকৈ হাত এটা জেগাতে থাকিল। এইটো হৈ গ'ল আপোনাৰ 3 নম্বৰ। এতিয়া 4, বাওঁ ভৰিখন পিছলে। বাওঁ ভৰি সোঁ ভৰিৰ কনফিউজন মই ক্লিয়াৰ কৰি দি আছোঁ এতিয়াই। এইটো হ'ল 4 5 6, আঁঠু বুকু আৰু থুতৰি লাগিব, কঁকালটো উঠি থাকে। এইটো হ'ল 6। আটাইকেইটা এটা আসন। এইটো 7 8, কঁকাল জোঙাকৈ ওপৰলৈ উঠি যাব। 9, এতিয়া আচল কথাটো, যিখন ভৰি পিছলৈ নিয়া হয় সেই ভৰিখনে আগলৈ আহে। এতিয়া আমি বাওঁ ভৰি পিছলৈ নিছিলোঁ, গতিকে এতিয়া 9 নম্বৰ পজিশ্যনটোত বাওঁ ভৰিখনেই আগলৈ আহিব। মুঠতে এইটো হ'ল 8 নম্বৰ হৈ আছে। এতিয়া এয়া 9, বাওঁ ভৰিখন আগলৈ আনিলোঁ, যিখন ভৰি পিছলৈ নিয়া হয় সেইখনে আহে। এইটো 10 11 বেক 12 নমস্কাৰ। এয়া হ'ল সূৰ্য নমস্কাৰৰ 12টা ষ্টেপ। এতিয়া সোঁ ভৰি বাওঁ ভৰিৰ কনফিউজনটো ক্লিয়াৰ কৰি দি আছোঁ, চাই লওক। এইটো 1 2 3, হাত যে মাটিত লাগিব ইয়াতে থাকিব আৰু লৰচৰ নহয়। এতিয়া 4, বাওঁ ভৰিখন পিছলৈ দিছোঁ। এতিয়া চাওক কি হৈ আছে, বাওঁ ভৰিখন পিছলৈ আছে, মানে এই বাওঁ ভৰিখনৰ ষ্ট্ৰেচিং হৈ আছে, মানে বাওঁ ভৰিখনৰ এক্সাৰচাইজ হৈ আছে। এতিয়া চাব, এইটো হৈ গ'ল 4 5 6 7 8 9। কি কৰিব লাগিব, যিখন ভৰি পিছলৈ নিছিলোঁ সেইখনে আগলৈ আহিব, মানে বাওঁ ভৰি পিছলৈ নিছিলোঁ, বাওঁ ভৰি আগলৈ আহিল। এতিয়া চাওক কি হৈ আছে, সোঁ ভৰিখন পিছলৈ আছে। এইবাৰ দেখিছেনে, তাৰমানে এইবাৰ সোঁ ভৰিৰ এক্সাৰচাইজ হৈ আছে। কথাটো এনেকুৱা, সূৰ্য নমস্কাৰৰ 12টা ষ্টেপৰ এটা ষ্টেপত এখন ভৰিৰ এক্সাৰচাইজ হ'বই, আনটো ষ্টেপত আন এখন ভৰিৰ এক্সাৰচাইজো হ'ব। মানে সূৰ্য নমস্কাৰৰ এটা সূৰ্য নমস্কাৰতে 2খন ভৰিৰ এক্সাৰচাইজ হৈয়ে যায়। এতিয়া সোঁ ভৰিটো চাই লওক। গতিকে আমি আচলতে কনফিউজ আমাৰ হ'ব নালাগে। এইটো 3 নম্বৰ পজিশ্যন। এইবাৰ 4 সোঁ ভৰিখন পিছলৈ নিলোঁ। এইবাৰ চাওক কি হৈ আছে, সোঁ ভৰি পিছত আছে, হয়নে? সোঁ ভৰিৰ এক্সাৰচাইজ হৈ আছে। 4 5 6 7 8 9। এইবাৰ কি কৰিম, যিখন ভৰি পিছলৈ নিয়া হয় সেই ভৰিখনে আগলৈ আহিব। সোঁ ভৰি পিছলৈ নিছিলোঁ, সোঁ ভৰি আগলৈ আহিব। এইবাৰ চাওক কি হৈ আছে, বাওঁ ভৰি পিছলৈ আছে, মানে বাওঁ ভৰিৰ এক্সাৰচাইজ হৈ আছে। তো চিম্পল কথা, দুইটাই শুদ্ধ। কোনোবাই সোঁ ভৰিৰে কৰিব পাৰে, কোনোবাই বাওঁ ভৰিৰে কৰিব পাৰে। মুঠতে যিখন ভৰি পিছলৈ নিয়া হয় সেই ভৰিখনেই আগলৈ আহিব, একদম চিম্পল। এতিয়া আৰু এটা কনফিউজন থাকে মানুহৰ, যে মানুহে সূৰ্য নমস্কাৰৰ 12টা ষ্টেপ এবাৰ কৰি থৈ নিদিয়েতো, কেইবাবাৰ কৰে। আমাৰ ইয়াত 30 বাৰলৈকে কৰোঁ নন ষ্টপ। এবাৰ সূৰ্য নমস্কাৰ 1 2 3 4 5 6 7 8 12 হ'ল, আকৌ 1 2 3 4 5 6 7 8 9 10 11 12, তেনেকে 25 বাৰ 30 বাৰলৈকে কৰা হয়। তো মানুহে কি, মিনিমাম 6 বাৰ মানটো কৰিবই লাগে। তো মানুহে কি কৰে, এবাৰ বাওঁ ভৰিৰে কৰিলে, এইটো 1 2 3 4 5 6 7 8 বাওঁ ভৰিৰে
পিছৰ বাৰ আকৌ বহুতে 1 2 3 সোঁ ভৰিৰে কৰে, তাৰ পিছৰ বাৰ আকৌ বাওঁ ভৰিৰে কৰে। মানে মানুহে ভাবে এবাৰ সোঁ ভৰিৰ এক্সাৰচাইজ হ'ল, ইবাৰ বাওঁ ভৰিৰ কৰিব লাগিব, আকৌ পিছৰ বাৰ সোঁ ভৰিৰ কৰে, আকৌ পিছৰ বাৰ বাওঁ ভৰিৰ কৰে, তেনেকে কৰি থাকে, যিটো অপ্ৰয়োজনীয়। কিহৰ কাৰণে? এটা সূৰ্য নমস্কাৰতে দুইখন ভৰিৰ এক্সাৰচাইজ হ'বই। যদি আমি ভাবি থাকো এইবাৰ সোঁ ভৰি বাওঁ ভৰি পিছলে নিলো ন, ঠিক পিছৰ সূৰ্য নমস্কাৰটোত যদি সোঁ ভৰি আনিম বুলি ভাবো, মাইণ্ডটো ক'ত থাকে? তাত থাকে যে এইবাৰ আমি বাওঁ ভৰি কৰিলো, ইয়াৰ পিছৰ বাৰ সোঁ ভৰি কৰিম। তাৰমানে ইয়াৰ পিছৰ বাৰ আকৌ বাওঁ ভৰি কৰিব লাগিব, তাৰ পিছৰ বাৰ সোঁ ভৰি কৰিব লাগিব। তো মাইণ্ডটো সেই সোঁ ভৰি বাওঁ ভৰিতে লাগি থাকে, যিটো দৰকাৰেই নাই। কিহৰ কাৰণে? এটা সূৰ্য নমস্কাৰতে দুইখন ভৰিৰ এক্সাৰচাইজটো হৈয়ে যায়। গতিকে যিখন ভৰিত আপোনাৰ কমফৰ্টেবল হয় সেইখন ভৰিতে কৰি থাকিব। 20টা 25টা 50টা যেইটা কৰে এখন ভৰিত কৰি থাকিলে হ'ল, কাৰণ এটা সূৰ্য নমস্কাৰতে দুইখন ভৰি এক্সাৰচাইজ হয়। দুটা কনফিউজন ক্লিয়াৰ হ'ল। 3 নম্বৰ আৰু মোষ্টলি কমন, আৰু চবেই নকৰে, সেইটো সৰু ভুল এটা, কিন্তু মোটামুটি হৈ যায়। চাওক, 1 2 3, তিনিটো ইয়াত হাত দিয়া হয়, এইটো পদহস্ত আসন, ইয়াত হাত দিয়ে। এইটো মানুহে 4 নম্বৰটো যেতিয়া কৰে, এই হাতখন বহুতে এনেকে আনি পেলাই যায়। এই হাতখন আৰু আনিব নালাগে। ইয়াত যে তিনিত যে ইয়াত লাগি গ'ল হাত, এই হাতখন ইয়াতে থাকি যায়। আচলতে ইয়াত হাত দিয়াৰ পিছত পিছলে যাবলৈ অলপ দিগদাৰ পায় মানুহে, সেইকাৰণে কি কৰে, 1 2 3 যেতিয়া ইয়াত দিয়ে, 4 নম্বৰটো কৰোতে হাত দুখন আগলে আনি তাৰ পিছত নিয়ে। সেইটো শুদ্ধ নহয়। কিহৰ কাৰণে নহয়? হাতখন যে ইয়াত লাগি গ'ল, 1 2 3 তিনিত যে ইয়াত লাগিলে, এই হাতখন ইয়াতে থাকিব শেষলৈকে, ইয়াতে থাকিব। তাৰ পিছত 4 গ'ল, 5 গ'ল, 6 7 8 9 10 এইবোৰ চব গ'ল। তাৰ পিছত 11 নম্বৰটো ইয়াৰ পৰাই উঠিব। তো এইটোৱে হ'ল 3টা কনফিউজন। একেবাৰে সৰু সৰু কথা, কিন্তু মানুহৰ কনফিউজন লাগি থাকে। মানে মানুহে মুঠতে এখন ভৰিত কৰিলে হয়, যিখনত কমফৰ্টেবল হয়। যদি সোঁ ভৰিৰে কমফৰ্টেবল হয়, 4 নম্বৰত পিছলে নিওঁতেও সোঁ ভৰি নিব, কিন্তু আনোতেও সোঁ ভৰিখনেই আনিব। যদি বাওঁ ভৰিৰে কমফৰ্টেবল হয়, পিছলে নিওঁতে বাওঁ ভৰিয়ে নিব, আনোতে বাওঁ ভৰিয়ে আনিব। সেইটোৱে। তো এইখিনিয়ে কথা আছিল, কৰি থাকক, বহুত বেছি ভাল হয়, বহুত বেছি বেনিফিট পাব। আপোনালোকে চাৰ্চ কৰি চাওক, এগাল বেনিফিট আছে। এনেই দীঘল হৈ গ'ল, আৰু দীঘল নকৰো। থেংক ইউ।